ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা আকৌ নতুনকৈ ওলাইছে স্পেলিষ্ট অফিচাৰৰ কাৰণে 150টা পোষ্ট আৰু এই পোষ্টকেইটাৰ কাৰণে আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব তাৰ বিষয়ে আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোক সকলোকে SK জ্ঞান আছামৰ নতুন এটা ভিডিঅ'লৈ। ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা নতুনকৈ এটা এডভাৰটাইজমেণ্ট আহিছে আৰু সেই এডভাৰটাইজমেণ্টটোত আপোনালোকৰ এতিয়া নতুনকৈ ওলাইছে 150টা আপোনালোকৰ ট্ৰেড ফাইনেন্স অফিচাৰ MMGS গ্ৰেড 2 লেভেলৰ পদ আৰু এই পদকেইটা আপোনালোকৰ আবেদন কৰিবলৈ হ'লে আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'লেই হ'ব আৰু লাষ্ট ডেটটো হৈছে 23 জানুৱাৰী 2025লৈকে আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব আৰু আবেদন আপোনালোকে অনলাইন যোগে কৰিব লাগিব আৰু আপোনালোকৰ পদকেইটা হৈছে গ্ৰেড 2 লেভেলৰ পদ আৰু টোটেল পদ হৈছে আপোনালোকৰ 150টা ট্ৰেড ফাইনেন্স অফিচাৰৰ আৰু ইয়াৰে ধৰি দিছে SCৰ কাৰণে আছে 24টা STৰ কাৰণে 11টা OBCৰ কাৰণে আছে 38টা EWSৰ কাৰণে আছে 15টা আৰু URৰ কাৰণে আছে 62টা পে স্কেলটো থাকিব আপোনালোকৰ 64,820 টকাৰ পৰা আৰম্ভ কৰি 93,960 টকা পৰ্যন্ত। তাৰপিছত আপোনালোকৰ বয়সৰ ক্ষেত্ৰত ধৰি দিছে 32 বছৰলৈকে আবেদন কৰিব পাৰিব আৰু শিক্ষাগত অৰ্হতাটো আপোনালোকে গ্ৰেজুৱেশ্যন কৰা বিচাৰিছে আৰু ইয়াৰ উপৰিও আপোনালোকৰ ফৰেক্স বাই IIBF চাৰ্টিফিকেট আপোনালোকে থাকিব লাগিব অৰ্থাৎ IIBFৰ যোনটো এক্সাম হয় সেইটো আপোনালোকে পাছ কৰা হ'ব লাগিব যদি আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব বিচাৰে আৰু এপ্লিকেশ্যন ফিজটো জেনেৰেল EWS OBC সকলে দিব লাগিব 750 টকা SC ST PWD সকলে দিব নালাগে পে'মেণ্ট মোডটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব আৰু বৰ্তমান ইয়াৰ অনলাইন এপ্লাই আৰম্ভ হৈ গৈছে 3 জানুৱাৰীৰ পৰা আৰু লাষ্ট ডেটটো হৈছে আপোনালোকৰ 23 জানুৱাৰী 2025লৈকে আপোনালোকে এই পদকেইটাৰ কাৰণে ষ্টেট বেংক অফ ইণ্ডিয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ আপোনালোকে কৰিব পাৰিব।